आप so long live, आप so long live. আমি নিখিল বড় ছাত্র সন্থাই বিভিন্ন জিলাত য'ত আমাৰ বড় উদ্যোগিত অঞ্চল এই অঞ্চলত আমি এটা ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে ইট ইজ স্পেচিয়েলি অন বিহাফ অফ এডুকেশ্যন। ইয়াত আমি দেখিবলৈ পাইছোঁ অসমত যি এডুকেশ্যন ছিষ্টেম এই এডুকেশ্যন ছিষ্টেমত আমাৰ বড় যি ডিপাৰ্টমেণ্ট বড়ো মাধ্যমৰ আমাৰ এক্সট্ৰাকৈ এটা মাধ্যম আছে এই তাত মানে বড়ো মাধ্যমৰ যি এডুকেশ্যন ছিষ্টেম এই এডুকেশ্যন ছিষ্টেমত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন মানে ডিপাৰ্টমেণ্টৰ বিভিন্ন এংগলত আমি বড়ো মাধ্যমৰ যি স্কুল কলেজে হওক LP স্কুলে হওক ME স্কুলে হওক হাই স্কুলে হওক এইটো লেভেলত আমাৰ বঞ্চিত হৈ আছোঁ। ঠিক তেনেধৰণে আমি অসম চৰকাৰৰ লগত আমি আলোচনাত বহিছোঁ আলোচনা কৰিছোঁ 3বাৰ 4বাৰ আমি আলোচনাত বহি পেলাই এটা মাইনটছ আমি পাবলৈ সক্ষম হৈছোঁ। এই মাইনটছলৈ আমি 3-4বাৰ আমি আলোচনা কৰিছোঁ কিন্তু মাইনটছত যি মানে পইণ্টছবোৰ অসম চৰকাৰৰ যি এডুকেশ্যন ডিপাৰ্টমেণ্ট তেখেতে দিয়ে কিন্তু ইয়াৰ মাইনটছত যিবোৰ মানে মাইনটছ ওলায় এই মাইনটছৰ মতে মানে অসম চৰকাৰে আমাক আজিলৈকে পূৰ্ণাংগভাৱে আমাৰ যি এডুকেশ্যন ছিষ্টেম বড়ো মাধ্যমৰ সেইটো তেখেতসকলে আমাক পূৰণ কৰি দিয়া নাই। ঠিক তেনেদৰে আমি অসম চৰকাৰৰ লগত আমি কথা পাতিছোঁ যে CTET এক্সামত আমাৰ বড়ো মাধ্যমৰ এটা মানে পেপাৰ বড়ো মাধ্যমৰ এটা পেপাৰ দিব লাগে বুলি আমি দাবী জনাইছোঁ। তেখেতসকলে আমাক কথা দিছে কিন্তু কথা দিয়ে আমাক মানে বঞ্চিত কৰি ৰাখিছে। ঠিক তেনেধৰণে আমাৰ মানে আমাৰ অঞ্চলত 35খন যি মানে মডেল হাই স্কুল এই মডেল হাই স্কুলত আমাৰ বড়ো মাধ্যমৰ যি বড়ো ডিপাৰ্টমেণ্টৰ মানে বড়ো ছাবজেক্ট এইটো নাই আমি ইয়াত মানে বড়ো ছাবজেক্ট দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ঠিক তেনেধৰণে আমাৰ মানে হায়াৰ ছেকেণ্ডেৰী যি আপগ্ৰেডেশ্যন হাই স্কুল বড়ো মিডিয়ামৰ যি হাই স্কুল 101খন মানে বড়ো মিডিয়াম হাই স্কুল আপগ্ৰেডেশ্যন কৰা হৈছে হায়াৰ ছেকেণ্ডেৰীত কিন্তু তাত মানে আমাৰ যি বড়ো লেংগুৱেজ এই বড়ো লেংগুৱেজৰ আমি মানে শিক্ষক পাবলৈ সক্ষম হোৱা নাই। তেখেতসকলে মানে চৰকাৰৰ ফালৰ পৰা আমাক কথা দিছে যে অতি শীঘ্ৰে তেখেতসকলে মানে শিক্ষক নিযুক্তি দিয়াৰ তেখেতসকলে কথা দিয়ে কিন্তু আজি মানে কথা দিয়ে তেখেতসকলে মানে হোৱা নাই। ঠিক তেনেধৰণে আমাৰ মানে BTR মানে চুক্তিত 2020 27 জানুৱাৰীৰ যি BTR চুক্তি হৈছিল তাত মানে 6.3 এটা ক্লজ আছে। এই 6.3 ক্লজ মতে আমাৰ বড়ো উদ্যোগিত অঞ্চলত বড়ো মাধ্যমৰ যি ভেঞ্চাৰ স্কুল এই ভেঞ্চাৰ স্কুলটো প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি তাত 6.3 ক্লজত মানে লিখা আছে। সেইটো বিষয়ে অসম চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ। তেখেতসকলে কথা দিছে যে অতি শীঘ্ৰে মানে LP স্কুলৰ পৰা ধৰি কলেজ লেভেললৈকে মানে এইটো ভেঞ্চাৰ স্কুলটো প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব বুলি এইবিলাক দাবীৰ কাৰণে প্ৰতিবাদী আমি কাৰ্যসূচী লৈছোঁ। অকল সেইটো বুলি নহয় আমাৰ যি বড়ো মাধ্যমৰ যি স্কুল এই স্কুলত মানে বিভিন্ন ধৰণে মানে আজি তাৰিখত মানে ডিপ্ৰাইভ হৈ আছে। আমি সময়মতে টেক্সট বুক নাপায়। এতিয়া ইয়াত আমাৰ মানে সেৱাত আমাৰ বড়ো মিডিয়ামৰ পূৰ্ণাংগ এটা মানে এক্সট্ৰা মিডিয়াম তাত মানে আমাৰ যি সেৱাত যি এটা মানে পোষ্ট আছে মানে বড়ো মিডিয়ামৰ মানে একাডেমিক অফিচাৰ হিচাপে আমি এপইণ্টমেণ্ট কৰিব লাগে বুলি মানে দাবী জনাইছে কিন্তু তেখেতসকলে আজি তাৰিখলৈকে মানে বড়ো মানে মিডিয়ামৰ এক্সট্ৰাকৈ এইটো কৰা হোৱা নাই। তেনেধৰণে মানে কিছুমান কৰ্পৰেশ্যনত মানে এক্সট্ৰাকৈ আমি মানে একাডেমিক অফিচাৰ আমি এইটো দাবী জনাইছোঁ। আৰু আমাৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত দুখন জিলাত আমাৰ মানে EGS স্কুল আছে 75খন EGS স্কুল আছে। আজি তাৰিখৰ পৰ্যন্ত আমাৰ 75খন যি EGS স্কুল LP স্কুল মানে টিচাৰবিহীন এজনো মানে টিচাৰ নাই এজনো টিচাৰ নাইকিয়াকৈ আমাৰ মানে বিশ্বনাথ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত মানে 75খন LP স্কুল চলি আছে। তেখেতসকলে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে মানে কথা দিছে যে আমাৰ মানে এইটো টিচাৰ এপইণ্টমেণ্ট দিব কিন্তু
নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।